Morning students. So তোমালোকে যেহেতু এই পেণ্ডেমিক চিটুৱেশ্যনটোৰ সৈতে ৱৰ্ল্ড ৱাইড যিটো এটা ত্ৰাসৰ সৃষ্টি কৰিছে সেইখিনিৰ সৈতে তোমালোকে যথেষ্ট যুঁজি আছা। গতিকে আমাৰ যিটো অনলাইন ক্লাছ সেইটো থ্ৰুৱেদি তোমালোকৰ কোৰ্চটো যথেষ্টখিনি আগবাঢ়ি গৈছে আৰু যিটো আমাৰ চিটুৱেশ্যন সেই চিটুৱেশ্যনটোৰ লগত সমূহ ছাত্ৰ ছাত্ৰীয়ে যাতে নিজকে ইনভলভ কৰি লৈ সেই চিটুৱেশ্যনটোৰ লগত নিজকে খাপ খুৱাই ল'ব পাৰে তাৰ প্ৰতি এটা আহ্বান থাকিল। আৰু প্ৰত্যেকেই যাতে যিটো মই ৰেগুলাৰিটি বেচিছত ইউটিউবৰ ভিডিঅ' দি আছোঁ মেথমেটিক্সৰ ওপৰত প্ৰত্যেকটো ভিডিঅ'ই যাতে তেওঁলোকৰ যিখিনি মই ৰেগুলাৰিটি বেচিছত যিখিনি শিকাই যাওঁ যিখিনি প্ৰব্লেম কৰাই গৈছোঁ প্ৰত্যেকখিনি যাতে তেওঁলোকৰ বহীত অতি সুন্দৰ আখৰেৰে বস্তুখিনি থাকে, পুংখানুপুংখভাৱে যাতে তেওঁলোকে সেই বস্তুখিনি ৰেগুলাৰিটি বেচিছত পঢ়ি যায়, যাতে তেওঁলোকৰ অৰ্থাৎ তোমালোকৰ যাতে পিছলৈ কেতিয়াও প্ৰব্লেম ফেচ নকৰা, যাতে আমাৰ এই চিটুৱেশ্যনটোৰ মাজতো কোৰ্চটো ধুনীয়াকৈ গৈ থাকে। চ' তোমালোকে এই চিটুৱেশ্যনটোৰ লগত ইনভলভ কৰি ল'ব লাগিব নিজকে। তোমালোকে যিখিনি ষ্টুডেণ্টে এটেণ্ড নাই কৰা সেইখিনি সদায় এবচেণ্ট বুলিয়ে গণ্য কৰা হৈ আহিছে আৰু কোৰ্চটো তোমালোকৰ সেইমতে আগবাঢ়ি যোৱা নাই। গতিকে তোমালোকলৈ এইটো ৰিকুৱেষ্ট যাতে চবেই ধুনীয়াকৈ ৰেগুলাৰিটি বেচিছত ক্লাছটো এটেণ্ড কৰা আৰু পাৰফেক্টলি তোমালোকে 100% দিয়া ক্লাছটোত। নুবুজাটো সোধা আৰু যিটো বস্তু বুজা নাই মই শিকোৱা বস্তুটোৰ ৰিপ্লাই মই তোমালোকক দিম। যদি তোমালোকে 100% দিয়া মোৰ ফালৰ পৰা তোমালোকে অলৱেজ 200% মোৰ পৰা পাবা। ঠিক আছে। ক্লাছত আমি যিকেইটা প্ৰপাৰ্টি শিকাইছিলোঁ সেইকেইটা তোমালোকে হয়তো গোটেইখিনি এটেণ্ড কৰা হ'লে বহুতখিনি তোমালোকৰ সুবিধা হ'লহেঁতেন। কিন্তু যি নহওক তোমালোকে যিখিনি বস্তু মই শিকাই দিলোঁ কমিউনিটিভ প্ৰপাৰ্টি, এছ'চিয়েটিভ ল, ঠিক আছে, ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি, সেই বস্তুখিনি গোটেই বস্তু থিয়ৰাম যিকেইটা মই লিখাইছোঁ কেনেকৈ এটা এলিমেণ্ট ধৰি ল'ব লাগে, সেই বস্তুখিনি কেনেকৈ সিটো ছেটত এডজাষ্ট কৰি পেলাই এটা সিটোৰ প্ৰপাৰ ছাবছেট হয় সেই বস্তুখিনি মই শিকালোঁ। তো আজি তোমালোক আহাচোন আমি কেইটামান প্ৰব্লেম তোমালোকক শিকাই লওঁ। লেটছ চি। চোৱা তোমালোকে ইয়াত ডি মৰ্গানছ লটোৰ বিষয়ে লাষ্ট ক্লাছত যিসকলে বুজি পোৱা নাই সেইসকলৰ কাৰণে ইফ এ এণ্ড বি আৰ এনি টু ছেটছ দেন number 1 a union b whole complement equals to a complement intersection b complement, and number 2 a intersection b complement equals to a complement union b complement. Yet number 1 ত সদায় x এটা এলিমেন্ট লৈ লৈছে a union b complement, ঠিক আছে। সো a union b complement থাকিলে x টো ক'ত a union b কেতিয়াও নাথাকে। সো x does not belongs to a and x does not belongs to b implies x belongs to a complement, so does not belongs to a হলে belongs to হ'ব, ঠিক আছে। And x belongs to b complement implies the x belongs to a complement intersection b complement, ঠিক আছে। সো এইটো সাবসেট হৈ গ'ল। নেক্সট কি কৰিছে y b এনি এলিমেণ্ট ধৰি লৈছে a complement intersection b complement, দেন কি কৰিছে আকৌ y টো লেট কৰি লৈছে, ইণ্টাৰসেকশ্যন থাকিলে এণ্ড আহে মাজত, ঠিক আছে। নেক্সট কৰিছে y belongs to a complement and y belongs to b complement, does not belongs to a হ'ল, does not belongs to b হ'ল, so does not belongs to a union b হৈ যাব, so y belongs to a union b complement হৈ যাব। Therefore we will get a complement intersection b complement also a subset of a union b complement. So দুটা যেতিয়া সাবসেট হৈ যায় এইটো হিটোৰ যেতিয়া সাবসেট হয় তেতিয়াহ'লে আমাৰ কি হ'ব ইকুৱেল হৈ যাব। থেংক ইউ। নেক্সট এটা চাই লওঁ। ইয়াত চোৱা for any two sets a and b prove that a union b equals to a intersection b by implies a equals to b. Firstly let কৰিছে a equals to b, তেতিয়া কি হৈছে চোৱা a union b equals to a হৈছে আৰু a intersection b কি হৈছে সেম হৈছে আৰু b লিখিব পাৰা, ঠিক আছে। সো কি হ'ব a union b equals to a intersection b, যেতিয়া দুটা সেট ইকুৱেল হয় তাৰ ইন্টাৰসেকশন আৰু ইউনিয়নটো সেম হ'ব, ঠিক আছে। সো therefore কি হ'ব a equals to b implies a union b equals to a intersection b, ফাৰ্স্টটো আমি প্ৰুফ হৈ গ'ল। কনভাৰ্সলি যদি লেট কৰোঁ a union b equals to a intersection b তো আমি প্ৰুফ কৰিব লাগে equals to b, therefore x belongs to a implies x belongs to a union b, ঠিক আছে, according to the equation. So x belongs to a intersection b হৈ যাব a by q according to the equation. So x belongs to a and x belongs to b লিখিব পাৰিবা।
therefore এটা লিখিছো x belongs to b to লিখি দিছো therefore a is a proper subset of a is a proper subset of b ঠিক আছে আকৌ let কৰি লৈছে y belongs to b এটা এলিমেন্ট লৈ লৈছে so y belongs to a union b হ'ব therefore a intersection b হ'ব that implies কি intersection থাকিলে and আহে মাজত মই কৈছিলো y belongs to a and y belongs to b therefore y belongs to a b is a proper subset of a so 2 আৰু 3 পৰা দুটা ইকুৱেশ্যন দিছিলা তাৰ পৰা a equals to b পালো দাস লিখি দিয়া a union b equals to intersection b implies a equals to b ঠিক আছে সো এটো আমি প্রুফ কৰি দিলো 1 আৰু 4 পৰা তুমি অলকে কি পাবা সিমিলারলি লিখি দিয়া equals to b thank you next এটা ইকুৱেশ্যন চোৱা তোমালোকে এটা কোৱেশ্যন দিছে let a and b be two sets if a intersection x equals to b intersection x equals to phi phi মানে আমি তোমালোকক কৈছিলো কি কৈছিলো void set empty set আৰু কি কৈছিলো null set দুটা খদাই আমি phi বুলি ধৰে তাৰ মানে কি there exists no elements in that set ঠিক আছে তাৰ মানে কোনো এলিমেন্ট নাই তাৰ ইন্টারসেকশন হলে কোনো এলিমেন্ট নাই আৰু কি কৈছে a union b equals to b union x বুলি কৈ দিছে a union x equals to b union x for some set x prove that যিকোনো এটা set x ৰ কাৰণে আমাৰ কি proof কৰিছে so a equals to b therefore we let কৰি লৈছে so a union b equals to b union x given for some x দুইফালে a intersection লগাই দিছে a intersection a union x a intersection b union x দুইফালে a intersection লগাই দিছে ঠিক আছে so a equals to কি হৈ গল a union b a intersection b union a intersection x ঠিক আছে distributive law last class we have discussed so তোমালোকে ৰেগুলাৰলি ক্লাস বিলাক এটেন্ড কৰি যাবা তেতিয়া তোমালোকে কি হয় প্ৰবলেম নহয় a equals to a intersection b union phi given দিয়া আছে আমাৰ ঠিক আছে so a equals to a intersection b হল implies কি হল a is a proper subset of b তাৰমানে a থকা এটা এলিমেন্ট হলো কোড বেছি আছে বিট বেছি আছে আকৌ ৰিপিট কৰি লিখিছো a union x equals to b union x এবাৰ কি কৰিছে দুইফালে b intersection লগাই দিছে b intersection a union x আৰু b intersection b union x b intersection u আকৌ কি কৰিছে distributive property last class we have discussed b intersection union phi phi to আকৌ value to put কৰিছে given equation ঠিক আছে therefore b intersection a equals to b a intersection b b intersection a intersection b কথা একেটাই কমিউটেটিভ ল so কি হল a intersection b to যদি b লগত ইকুয়াল হয় মানে কি b to এটা কি হয় proper subset হবলে কি হ'ব লাগিব b থকা এলিমেন্টৰ উপৰিও এত বেলেগ এটা হলো এলিমেন্ট আছে ঠিক আছে so therefore 1 আৰু 2 পৰা কি পালো a is a proper subset of b b is a proper subset of a ইটোৱে হিটো যেতিয়া proper subset হয় তেতিয়া তাক আমি কি বুলি কওঁ ইকুৱেল সেট বুলি কওঁ আমি এনেদৰে প্ৰুফ কৰিলো তোমালোকে ৰেগুলাৰলি ঘৰত ট্ৰাই কৰি যাবা ৰেগুলাৰলি মই যিখিনি ইউটিউবত ভিডিও দি যাওঁ সেইখিনি লিখি যাবা আৰু তোমালোকৰ যাতে সিচুৱেশ্যনটোত প্ৰবলেম নহয় হেতু কাৰণে আমি সদায় আছো তোমালোকে ৰেগুলাৰ প্ৰেক্টিছ কৰি যাবা ৰেগুলাৰলি কি বুজা নাই মোক সুধিবা তোমালোকে 100% দিবা ৰেগুলাৰলি মোৰ পৰা 200% বেক কৰিবা থ্যাংক ইউ